ৰাতিপুৱাই একদম গা চা ধুই একদম ফ্ৰেছ হৈ আহি গ'লোঁ। ইফালে চাওক আমাৰ অসমৰ মা সন্মান গামোচা লৈ লৈছোঁ, কুৰ্তা পিন্ধি লৈছোঁ, ধুনীয়াকৈ সাজি ওলছোঁ। আপোনালোক সকলোৱে গম পায় মই বৰচেঙাপাৰাত বাস কৰোঁ। আৰু বৰচেঙাপাৰাত এখন আমাৰ আশ্ৰম আছে, ডাঙৰ আশ্ৰম, যিখন আশ্ৰমৰ নাম হৈছে ভণ্ডাবাৰ সেৱা আশ্ৰম। আৰু সেইখন আশ্ৰমত প্ৰত্যেক বছৰে মানে ভণ্ডাবাৰ মৃত্যু তিথি উপলক্ষে মানে ডাঙৰকৈ নাম পাতে, নাম আয়োজন কৰে। আৰু তাতে বহুত ডাঙৰ নামদল মাতে, যেনেকৈ ইয়াৰ আগৰবাৰ কৰিশ্মা নাথ মাতিছিল, সুভাষ নাথ মাতিছিল, জাগালে নাম পাতি আছিল। কিন্তু আজি মেইন নাম মানে আজি ধুনীয়াকৈ বহুত মানুহ সমাগম হ'ব। বলক দেখুৱাম আজি বন্ধু বান্ধৱীসকল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ। ৰাতিপুৱাই এতিয়া ধুনীয়াকৈ প্ৰভাত ফেৰীত যাওঁ। প্ৰভাত ফেৰীত ধুনীয়াকৈ আপোনাক দেখুৱাম প্ৰভাত ফেৰীত কি আয়োজন কৰা হৈছে। আৰু প্ৰভাত ফেৰীত যিবিলাক মানুহ যাব মানে বৰ্তমানতো বহুত বেছি গৰম পৰিছে না, সেই গৰমৰ কাৰণে মানে তেওঁলোকেতো বুলি আহিব। তেওঁলোকক মানে আমি ধুনীয়াকৈ ঠাণ্ডা খুৱাম, মানে আমি ধুনীয়াকৈ ঠাণ্ডাখিনি মানে যোগাৰ কৰিব লগা আছে, সেইখিনিও ধুনীয়াকৈ যোগাৰ কৰোঁ। আৰু আমি এখন ধুনীয়া দোকানো দিছোঁ, দোকানখন দেখুৱাম বলক। ধুনীয়া এখন দোকান দিছোঁ, জুচৰ দোকান। মইতো বিজনেছৰ লগত কিজানি জড়িত হৈ পোৱা নাছিলোঁ, এইকাৰণে এইবাৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ যে বিজনেছৰ লগত লাহে জড়িত হ'ম। যিহেতু ইউটিউব কৰিও আছোঁ, তাৰ লগতে বিজনেছো ষ্টাৰ্ট কৰিছোঁ। আৰু ডাইৰেক্ট প্ৰভাত ফেলে আহিলোঁ, কাৰণ কিয় আমাৰ মানে আহোঁতে দেৰি হৈ গ'ল। আৰু আহি এইফালে সৰু উৎপা লগ পালোঁ, গুৱাহাটীৰ পৰা সৰু উৎপা আহি গৈছে বুঢ়ী নামঘৰত। বলা বুজাই থাকোঁ আমি কেনে লাগছে ভণ্ডাবাৰ নাম বুলি আজি কৈ দিয়া অলপ। বঢ়িয়া লাগছে। আৰু বছৰটো ৱেইট কৰোঁ নাকি, কিন্তু আজিৰ দিনটো গুচি গেলি শেষে। এইবাৰ মানে এটা ইউনিক বস্তু হৈছে যে আমাৰ যোনখন ভণ্ডাবাৰ সেৱা আশ্ৰম আছে, সেইখন আশ্ৰমৰ পৰা আমাৰ বাজাৰলৈকে মানে চেঙা বাজাৰলৈকে যিমান ৰাস্তাটো আছে, ৰাস্তাৰ চাইডে এনেহেনকৈ মানে বিজুলীৰ পোষ্ট ফুটি গৈছে। ইয়াৰ ওপাৰে মানে ছাতি দিয়া হ'ব, যেনেকৈ আমাৰ আগৰ বছৰ বা তাৰে আগৰ বছৰ ভণ্ডাবাৰ সেৱা আশ্ৰমৰ চহৰতে দিছিল। কিন্তু এইবাৰ মানে ৰাস্তা দি যাব এনেহেনকৈ, মানে বহুত বেছি ধুনীয়া লাগিব। এৰে পৰা আহি থকা মানুহ বা যাই থকা মানুহবিলাকে চাই ইমান ভাল পাব মানে দৃশ্যটো। আজি মানে বহুত বেছি গৰম দিছে, গৰম দিব লাগে, সেইকাৰণে আমাৰ বিক্ৰী যাব জুচৰ দোকান দিছোঁ না। এইখানে আমি ধুনীয়াকৈ বুলি আছোঁ আৰু পিছে গোসাঁইটো আনি আছে, মানে সেই চব পিছদিকে আহি আছে। আৰু প্ৰত্যেক মন্দিৰৰ আগে মানে এনেকৈ নাম প্ৰসংগ কৰি যাব, নাম গাই যাব, মানে এটা নিয়ম মানে আৰু। আমাৰ চেঙা গাঁৱৰ পাৰাৰ মাজে ঘূৰি আছোঁ। ইফালে আমাৰ বাপাদা আছে, বাপাদা কেনে? জয় ভণ্ডাবাৰ। জয় ভণ্ডাবাৰ। আজি ভণ্ডাবাৰ পূৰা আমাৰ জোচ আহি গৈছে, ভণ্ডাবাই জোচ দি দিছে। আমি বৰ্তমান জংঘলৰ মাজে আছোঁ। আৰু মূলতঃ কিবা এটা কৈ দিয়া ভণ্ডাবাৰ আমাৰ বিষয়ে। ভণ্ডাবাৰ বিষয়ে কি ক'ম, আমাৰ এই প্ৰতিষ্ঠাটো সদায় চলি যাব লাগিব, চলি থাকিব লাগিব। তাৰে কাৰণত আমি থাকলে কৰি থাকিম আৰু আমাৰ তলৰ প্ৰজন্ম কৰি থাকোঁ। আমি নম্ৰাক লগি 89 সংখ্যক এইবাৰ ভণ্ডাবাৰ। আমাৰ বাপাদা কেনে গৰম? আমাৰ ফালে ভীম আছে, ইয়াৰ পেটটো ডাঙৰ হৈ আছে। গুৱাহাটীৰ পৰা মই লগত দেখুৱাইছিলোঁ ইণ্ডিয়ানত। আমি প্ৰভাত ফেৰী শেষ কৰি আহি পালোঁ। আৰু এইফালে চাওক চববিলাক মানুহকে আমি এনে ঠাণ্ডা দি আছোঁ। এইফালে চাওক মেৰিণ্ডা আছে, স্প্ৰাইট আছে, এইফালে বলো খুৰাই দি আছে, এইফালে ধ্ৰুৱদা, পাঠকদা, আমি গোটেইকেইটাই মিলি এনেকৈ ধুনীয়াকৈ দি আছোঁ সকলো ৰাইজকে। এইফালে চাওক আহি আছে লাহে এই আগৰ পৰা আহি আছে মানুহবিলাকে লাহে এইফালে তন্দাও আছে। তন্দা ঠাণ্ডা খাই যাবা, ঠাণ্ডা আমি দিছোঁ। গৰম দিছে বহুত, ঠাণ্ডা খাই যাবা, বঢ়িয়া। हले जले ओ लाही बीरीना पुरानिया करेगा। প্ৰভাত ফেলি পেলাই আহি পুৰা এইফালে যাওক, দোকান চোকান একদম অপেন কৰি দিলোঁ পুৰা। সেইফালে চাওক বটল চটল আছে, এইফালে আমাৰ জুচৰ বটলবিলাক আছে, এই ঠাণ্ডা পানী বটল, ক'লা নিমখ আছে। আমি এনেকৈ ধুনীয়াকৈ গিলাচত মিলাই এখন ঠাণ্ডা পানী ঢালি মানে এনে খাবা দিওঁ, নে কি জুচ খাবা দিওঁ।
তন্দা আহিছে এইফালে আমাৰ দোকানত তন্দা কেনে জুচ খাবা নেকি অঁ আজি যেনে গৰম বস্তু জুচ খাব লাগে বতৰ বঢ়িয়া ইফালে আমাৰ কফি দোকান এখন আছে আমি কফি দোকানখনত মানে মই পাৰ্টনাৰশ্বিপ নাই এইখনত আছোঁ যেন মই ধুনীয়াকৈ তাতে বহিলোঁ তন্দাক দিব লাগে জুচ কোনটো এইটোত 25 কেজি এইটো 25 কেজি আছে বঢ়িয়া আৰু 30 কেজি এইটো 30 কেজি আছে হা 30 এনেকৈ মানে বিভিন্ন আছে আৰু সেই ডাঙৰটোত কিমান আছে ডাঙৰটোত এই ডাঙৰটোত 2 কুইণ্টল সেই ডাঙৰটো যে দেখছে আপোনালোকে এই ডাঙৰটো 2 কুইণ্টল আছে 2 কুইণ্টল মোক ভিজোৱাটো ধেমালি নহয় এখেতে মানে 50 বছৰ ধৰি 50 বছৰ ধৰি কৰি আছে 50 বছৰ ধৰি এখেতে মানে এতে মুখ ভিজি আছে এই উৎসৱটোত মানে একো মানে পইচাটো নেদে অঁ এনেই মানে পৰিশ্ৰম কৰি দিয়ে মানে বাবাৰ নামত বঢ়িয়া বহুত বেছি ভাল লাগিল এখেতৰ কথাটো জানি দান কৰে আৰু পৰিশ্ৰমটো দান কৰে আৰু উঠা গাজি ন চব মানে এইবিলাক দান দিয়া গাজি ধৰি লওক কোনোবাই মনে বিচাৰি মানে মনে খুচি মানে ইয়াতে দান দিছে মানে এইবিলাক গাজি আৰু কিথেন এই ভোগ বিতৰণ কৰা হ'ব ৰাতিপুৱা 3টা বজাত ৰাতিপুৱা 3টা বজাত মানে আজি পাঁচা ৰাতি বুলি কয় পাঁচা ৰাতি আমাৰ এইবিলাক মুখ মানে বিতৰণ কৰা হ'ব আৰু বিভিন্ন মানুহ আহিব এইফালে চব প্ৰসাদৰ কাৰণে এইফালে নাৰিকল কাটি থকা হৈছে ইফালে চাওক নাৰিকল কাটি থকা হৈছে ইফালে আদা কাটি থকা হৈছে ইফালে কুঁহিয়াৰ আছে কিমান আছে তাতে কুঁহিয়াৰ 2 বান্দুল আৰু নাৰিকল 250 হা 2-3 হাজাৰ মানুহ মানে ইয়াতে প্ৰসাদৰ যোগাৰ কৰা হৈছে আৰু এইবিলাক নাৰিকল চাৰিকল আপেল কল এইবাৰ আহিছোঁ আমি খাদ্যৰ দুপৰীয়া আহাৰৰ কাৰণে কি যোগাৰ কৰি থকা হৈছে মানে চব মানুহকে মানে ইয়াত যিমান ভক্তপ্ৰাণ আহিব সকলোকে মানে ইয়াতে দুপৰীয়া আহাৰ খুৱাব মানে ভাত দালি তৰকাৰী এনেকৈ মানে বিভিন্ন খানা আছে পেহা এইফালে কি ৰান্ধি থকা হৈছে সয়াবিন ৰান্ধছো 5 থালি সয়াবিন আলুৰ দম আৰু তৰকাৰী 6 থালি অঁ দালি 7 থালি অঁ মোৰ ভাত 12 থালি 12 থালি 12 থালি ৰান্ধি আছে মানে মানুহৰ আইটেম কিমান হ'ব মানুহ এটা 1200 বাপৰে বা 1200 ভক্তপ্ৰাণ ৰাইজ আহিবতে চবে খাব দালি আছে 4 থালি আৰু ৰাতিও আছে নন ষ্টপ মানে মানুহ 1200 মানুহ হৈ থাকিব বাপৰে বাপ এই চব তৰকাৰী দালি আছে এই চববিলাক বনাই আছে ৰাতিপুৱাৰ পৰা এওঁলোকে মানে বনাই আছে এইবিলাক 35 ডিগ্ৰী 37 ডিগ্ৰী চেলচিয়াছ মাৰি আছে এই গৰমত এওঁলোকে মানে জুইত আছে ধেমালি নহয় বাপৰে বাপ দুপৰীয়া ভাত চাত খাই আহি গৈছিলোঁ ঘৰত আৰু ঘৰত অলপমান ৰেষ্ট ল'লোঁ যিহেতু দিনটো মানে পূৰা একদম দাদাদৰি হৈ আছে না আৰু তাতে বহুত বেছি মানুহ ভিৰ হৈছিল ভাত খোৱাৰ টাইমত দুপৰীয়া আৰু যোৱা বছৰতো ভিডিঅ' বনাইছোঁ আৰু প্ৰত্যেক বছৰে ভিডিঅ' তাতে বনাই আছোঁ সেইকাৰণে মানে বেছি দেখা নাই চিম্পুলকৈ ধুনীয়াকৈ এটা শ্বৰ্ট চিম্পুল ভিডিঅ' বনাইছোঁ আৰু ধুনীয়াকৈ এতিয়া যাওঁ গধূলি হৈ গ'ল এতিয়া ধুনীয়াকৈ আমি তাতে চাকিত তেল দিব লাগে মই প্ৰত্যেক বছৰে 1 লিটাৰ কৰি তেল দিব চাকিত আৰু গোটেই নন ষ্টপ ৰাতি পোহৰ কৰি দিব মানে নাম পাতি আজি পিছদিনাখন এইটো ক্লিপ লৈ আছোঁ আৰু যোৱাকালি নাম চাই হয়তো আমাৰ বহুত বেছি ৰাতি হৈ গ'ল তাৰ কাৰণে ভিডিঅ'টো মই শেষে কৰা নহ'ল মানে এই বছৰ মানে নামৰ এটা জোচ যিটো জোচ সেই জোচটো মানে পা নাই ইয়াৰ আগৰ বছৰ যেনে কৰিশ্মা নাথ সুভাষ নাথে যিটো এটা আমাৰ জোচ দিছিল নামৰ এটা যিটো এটা উজ্জম দিছিল সেই জোচটো মানে এই বছৰ নাপালোঁ কাৰণটো আপোনাক কৈ দিওঁ যে আমাৰ ভণ্ডাবাৰ নামখন মানে ছেম পেণ্ডেল ছেম দৃশ্য হৈ থাকে সেই দৃশ্যটো মানে অলপমান চেঞ্জ কৰাটো দৰকাৰ যদি কোনোবা আমাৰ ইয়াৰ সভাপতি সম্পাদক ধৰি লওক আমাৰ কমিটিৰ কোনোবা যদি সদস্য ঠাই আছে আপোনালোক এটা কথা কৈ দিওঁ যে ছেম বস্তু হৈ থাকিলে মানুহে মানে আমেজ নাপায়
সেইকাৰণে আপোনালোকে কিবা এটা চেঞ্জ কৰক ধৰি লওক ইয়াৰ ধৰি লওক এনেহেনকৈ কৰিব 2 দিনীয়া উৎসৱ কৰে আমাৰ ভণ্ডাবাৰ নাম যে ইয়াৰ আগাৰ দিনা প্ৰথম নেক্সট দিনাটো আমাৰ মেইন ভণ্ডাবাৰ নাম যে আগাৰ দিনা এটা ধৰি লওক নামৰ প্ৰতিযোগিতা পাতি দিব যি লোকেলখিনি আমাৰ ওচৰে পাজৰে যিমান নাম দল আছে তেওঁলোকৰ মাজতে এটা প্ৰতিযোগিতা পাতি দিয়ক ধৰি লওক এটা পুৰস্কাৰ দি দিয়ক 2000 টকা বা 1000 টকা এটা পুৰস্কাৰ দি দিয়ক মানুহে চাই আমেজ পাব তেওঁলোকে নাম গাই ভাল পাব সেই জুচৰ দোকানখনে মানে আমাৰ ফ্লপ গৈছে মানে অডিয়েঞ্চ মানে আমাৰ নাইলাখ মানুহজনৰ নাইলাখ বেছি আমাৰ 150 মান টকা বিক্ৰী হৈছে আমি মোটামুটি 800 মান টকাৰ মানে মাল মানে ষ্টক কৰিছিলোঁ ইনভেষ্ট কৰিছিলোঁ দোকানখনত লাইনৰ বিলে হওক বা গিলাচে হওক জুচৰ বটলে হওক গোটেইখিনি আমাৰ 800 মান টকা গৈছিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব যোন নতুন ছাবস্ক্ৰাইব কৰিব ডাঙৰক সন্মান কৰিব সৰুক মৰম কৰিব ধীৰাজ ব্লগছ চাই দেখিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ এতিয়ালৈ বাই বাই গাইজ বাই বাই